চমৰীয়াত সাংসদ পুঁজিৰ ধনেৰে নিৰ্মিত দুটাকৈ কামৰ শুভ উদ্বোধন ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ। দক্ষিণ কামৰূপৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চমৰীয়াত সাংসদ পুঁজিৰ ধনেৰে নিৰ্মিত দুটাকৈ কামৰ শুভ উদ্বোধন কৰে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিৰ। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সাংসদ পুঁজিৰে নিৰ্মাণ কৰা চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দুটাকৈ কামৰ দ্বাৰ মুকলি কৰে সাংসদ বিজুলী কলিতা মেধিয়ে। 2024 আৰু 25 বৰ্ষৰ সাংসদ উন্নয়ন পুঁজিৰ 5 লাখ টকা ব্যয়েৰে চমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰা পুথিভঁৰাল ও অধ্যয়ন কোঠাৰ আনুষ্ঠানিকভাৱে প্ৰথমে দ্বাৰ মুকলি কৰে সাংসদ বিজুলী কলিতা মেধিয়ে। এই উপলক্ষে চমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখনি সভাও অনুষ্ঠিত হয়। চমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল জলিলে আঁত ধৰা অনুষ্ঠানত চমৰীয়া অঞ্চলৰ প্ৰায় শতাধিক পুৰুষ মহিলা আৰু বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বৃন্দৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছত কাহিবাৰী আঞ্চলিক শাৰদীয় দুৰ্গা পূজা প্ৰাংগণত 2024-25 বৰ্ষৰ সাংসদ উন্নয়ন পুঁজিৰে 5 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা সাংস্কৃতিক ভৱনৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সাংসদ বিজুলী কলিতা মেধিয়ে। সাংস্কৃতিক ভৱন উদ্বোধন অনুষ্ঠানৰ আঁত ধৰে চমৰীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মৃদুল মণ্ডলে। সাংস্কৃতিক ভৱন উদ্বোধন উপলক্ষে প্ৰায় শতাধিক পুৰুষ মহিলাৰ উপস্থিতিত এখনি ৰাজহুৱা সভাও অনুষ্ঠিত হয়। উল্লেখ্য যে সাংসদ বিজুলী কলিতা মেধিৰ এই সাংসদ উন্নয়ন পুঁজিৰ কামৰ শুভ উদ্বোধনী কাৰ্যসূচীত চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী, দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, চমৰীয়া খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া সমৰেন্দ্ৰ চহৰীয়া, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক উৎপল দাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক মৃন্ময় বড়ো, কুশল দাস, বকো ছয়গাঁও সমষ্টিৰ তত্ত্বাৱধায়ক অৰ্চনা ঠাকুৰ, দক্ষিণ কামৰূপ জিলা কিষাণ মৰ্চাৰ সভাপতি ৰাতুল দাস, যুৱ মৰ্চাৰ সভাপতি জিতু কলিতা, চমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি দীপু বায়ন, কাহিবাৰী পূজা সমিতিৰ সভাপতি প্ৰণৱ মণ্ডল, যুৱ নেতা নিপু বৰা প্ৰমুখ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে সহযোগ আগবঢ়ায়। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।